আজি এইখিনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি ইয়াত টঙানী শিলচং কোকনেং অপে তৰফৰ পৰা এইটো কৃতজ্ঞ আৰু জ্ঞাপন কৰিছোঁ। সেইকাৰণে সমূহ আমাৰ টঙানী বাকী হৈ আমি আমাৰ মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী যিজনে আমাৰ মনৰ পৰা আজি বহুতখিনি কাঢ়ি লৈ গ'ল। Hello everyone, good evening apung koloper rok ngulu jehetu apungai kinna dum Jubinda ke khobor dam doidam to mu pilang ngulu hina joko tinyali do শ্রদ্ধাঞ্জলি জ্বলাইনান অনুষ্ঠানক কিদুম দবু pagdak sapun japun bonna gida langkan binun guys supango sapagutu ke tinyali so Jubinda আমার শ্রদ্ধাঞ্জলি অনুষ্ঠান দেমি এবং কাঙ্কানো পঙ্গল হজাইলা লতুব हम कापारो परक ngoluk Jubin Garg Jubinda Nerkan আজি আমাৰ এইখিনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আয়োজন কৰিছে আপোনালোকে চবে এটাও অৱগত আমাৰ মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী যাক আমি উপাধি দিছোঁ কিংবদন্তি সেইজন মহা সংগীতকাৰ আজি আমাৰ সমাজত আমাৰ মৰম আমাৰ যিবিলাক বেদনা আছিলে সেইবিলাক আমাৰ মাজত তৈ পিনে আমাক গুচি গ'ল বুলি আমি এখেতক বিদায় দিব পৰাৰ আমাৰ ক্ষমতা নাই তেখেতক আমি এৰি যোৱাৰ সেই কথাটো আমি মানি ল'ব পৰা নাই কিন্তু আজি আমি বাধ্য যে সেইজন মহান ব্যক্তিৰ কাৰণে আমি চকু টুকিবলগীয়া হৈছোঁ কাৰণে আমি ইয়াত উপস্থিত আৰু যি ঘটনা ছিংগাপুৰত হৈছে সেইটো নিতৌ সকলোৱে আমাৰ অসমবাসী ভাৰতবৰ্ষৰ ৰাইজে অৱগত আছে আৰু জানিও আছে যি ধৰণে তেওঁ যিটো খেলৰ কাৰণে তাত গৈছিলে তাতে তাৰ তাতে মানে সামৰণি হৈ গ'ল সেইকাৰণে আজি এইখিনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি ইয়াত টঙানী শিলচং কোকনেং অপে তৰফৰ পৰা এইটো কৃতজ্ঞ আৰু জ্ঞাপন কৰিছোঁ সেইকাৰণে সমূহ আমাৰ টঙানী বাকী হৈ আমি আমাৰ মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী যিজনে আমাৰ মনৰ পৰা আজি বহুতখিনি কাঢ়ি লৈ গ'ল তথাপিও তাক আমি পাহৰিব নোৱাৰোঁ সেয়েহে তাক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ বিষয়ে ক'বলৈ গ'লে তেখেতৰ জন্ম হৈছিলে 18 নৱেম্বৰ 1972 18 নৱেম্বৰ 1972 আৰু মৃত্যুৰ চনটো হৈছে 19 ছেপ্টেম্বৰ 2025 চ' আমি সকলোৱে আশীৰ্বাদ লওঁ সেৱা লওঁ যাতে সিও আমালৈ আশীৰ্বাদ কৰি থাকক তাৰ গান যিবিলাক আমাৰ কাৰণে ইয়াত গাই গৈছে এইটো সদায় চিৰস্মৰণীয় হৈ থাকিব ভৱিষ্যতলৈ তেওঁ আমাৰ মনত আমাৰ মাজতে জীয়াই থাকিব আৰু এই আশাতে গোটেই অসমবাসী হৈ মই আমাৰ টঙানীবাসী হৈ এইখিনি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তাকে কৈ মোৰ সমূহ কথাকাৰ দুআকাৰ বক্তব্যৰ সামৰণি মাৰিছোঁ আৰু সমূহ টঙানীবাসীক অনুৰোধ কৰিছোঁ যে অলপমান তেখেতৰ বিদেহ আত্মা শান্তি হওক লাভ হ'বৰ কাৰণে 1 মিনিটমান মৌন প্ৰাৰ্থনা কৰোঁ